তো স্ক্ৰীনশ্বটত আহি গ'লোঁ। স্ক্ৰীনশ্বটত অহাৰ পাছত আপুনি ছংটো ডাউনলোড কৰিবৰ কাৰণে আপুনি ষ্টাৰ মেকাৰটো অন কৰি লওক। ষ্টাৰ মেকাৰটো অন কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট আছে। এইটো চেনেলত মই নতুনকৈ DK চেনেল মই নতুনকৈ খুলিছোঁ আৰু ইয়াতে মই স্কুল ট্ৰিপছ আপোনালোকলৈ সদায় মই আনিবলৈ যিটো ভিডিঅ' যদি আপোনালোকে অলপ হ'লেও কিবা এটা যদি জ্ঞান পায় বা শিকিবলৈ কিবা এটা যদি পাইছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু আপোনালোকৰ মনত যিটো উত্তৰ আছে সেইটো আপোনাৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিব। থেংক ইউ। ষ্টাৰ মেকাৰটো অন কৰিলে মই দেখাই আছোঁ। মোৰ ইয়াতে নেটটো অলপ শ্ল' আছে, অলপ মই আপোনাক অলপ ভিডিঅ'টো কাট নকৰাকৈ আপোনাক মই লাইভ ভিডিঅ'ত মই দেখাই দিছোঁ। এইটো গান মই ডাউনলোড কৰিম। মই অলৰেডি নেটটো অলপ শ্ল' হোৱাৰ কাৰণে মই ইয়াতে প্ৰফাইলটোত মই উলিয়াই পিনে থৈছোঁ। আপুনি নিজৰ ষ্টাৰ মেকাৰত গৈ পিনে আপুনি নিজৰ গানটো উলিয়াই লওক। উলিয়াই পিনে কভাৰত গৈ পিনে নিজৰ গানটো উলিয়াই লওক। উলিয়াই পিনে গানটোৰ তলতে আপোনাৰ এইটো শ্বেয়াৰ বটনটো থাকিব, লিংকটোত আপুনি শ্বেয়াৰ লিংকটোত টিপি পিনে আপুনি লিংকটো কপি কৰি লওক। কপি কৰি লোৱাৰ পাছতে আপুনি যিকোনো ব্ৰাউজাৰ এটাত যাওক, ক্ৰোম ব্ৰাউজাৰত হওক বা গুগলত আপুনি যাওক। গুগলত মই গৈছোঁ। গুগলত যোৱাৰ পাছত আপুনি চাৰ্চ কৰিব ষ্টাৰ মেকাৰ ছং ডাউনলোডিং। ষ্টাৰ মেকাৰ ছং ডাউনলোডিং টিপি দিয়াৰ লগে লগে আপোনাৰ এইটো ৱেবছাইট চাই লওক। এইটো ৱেবছাইটত আপুনি ক্লিক কৰি আপুনি যিটো কপি কৰিছিলে সেই কপিটো ইয়াতে পেষ্ট কৰিব লাগিব। ইয়াতে লিংকটো অ'পেন কৰাৰ লগে লগে ইয়াতে এনেকৈ আহিব। এনেকৈ অহাৰ পাছতে ইয়াতে ইণ্টাৰ ষ্টাৰ মেকাৰ URL এইটো লিখা আছে। ইয়াতে আপুনি যিটো কপি কৰিছিলে কপিটো ইয়াতে আপুনি পেষ্ট কৰি পিনে ছাবমিটত ক্লিক কৰি দিয়ক। ছাবমিটত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ সেই গানটো ইয়াতে ওলাব। চাওক, এইটো গানটো ইয়াতে তলতে আহি গৈছে। মই আপোনাৰ লাইভ ভিডিঅ'ত দেখাই আছোঁ। আপোনাক এই গানটো মই এবাৰ প্লে' কৰি চাওঁ চকুৰ আগত। অলপ কাট কৰি দিছোঁ। আপোনাৰ বিশেষ বেলেগ একো কৰিব নালাগে। আপোনাৰ চিম্পলি মই যিখিনি ক'লোঁ সেইখিনি কৰি চাওক। কৰাৰ পাছতে এইটো ডাউনলোড যদি কৰিবলৈ আছে আপুনি ইয়াতে আই বটনটোত ক্লিক কৰি পিনে আপুনি ডাউনলোডত ক্লিক কৰি দিয়ক আৰু এইটো আপোনাৰ গেলাৰীত ছেভ হৈ যাব।